जिंदाबाद 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 रेहानुद्दीन जिंदाबाद 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 रेहानुद्दीन जिंदाबाद 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 रेहान तुम्हें आगे बढ़ो हम तुम्हारा साथ हैं रेहान तुम्हें आगे बढ़ो हम तुम्हारा साथ हैं जिंदाबाद 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 रेहानुद्दीन जिंदाबाद 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 কংগ্রেসৰ টিকেট লাগিবই লাগিব আমি মানে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন সুধি আছোঁ তেওঁৰ কিয় এই সমষ্টি লাগে। এইখন হৈছে মাইনৰিটি সমষ্টি, সংখ্যালঘু সমষ্টি। তেওঁ NRC আৰু কা আন্দোলনৰ সময়ত কি কৰিছিলে, মাইনৰিটি সংখ্যালঘু মানুহৰ ওপৰত কেছ কৰিছিলে। আজি তেওঁৰ কিয় লাগে এই সমষ্টিটো মাইনৰিটি সমষ্টি, আৰু নাই নেকি কিবা? আৰু ইয়াত এনে এজন ব্যক্তিক দি আছে টিকেট যিজন ডুবাইত থাকে। ইয়াত এটা ৱাৰ্ড কমিটি নাই। যদি কংগ্ৰেছে টিকেট আমি নেপাওঁ, যদি কংগ্ৰেছে নিদিয়ে, তেনেহ'লে আমি ৰাজীৱ ভৱন ভাঙি জনতা ভৱন নাম লিখি ইয়াত অনাশ্ৰম বনাই দিম আৰু ৰকিবুল হুছেইনৰ ডাইৰেক্ট ন' এণ্ট্ৰি লগাই দিম। যোৱাবাৰ তেওঁক মানুহে বেটাৰে পিটিছিলে, ক্ৰিকেটৰ বেটাৰে ন। আমি ইয়াত আহিলে জাম্পলৰ পৰা পিটিম তাক। আমি যদি জিন্দা থাকোঁ, আমাৰ কংগ্ৰেছ কৰ্মীয়ে জাম্পলৰ পৰা তাক পিটিব। ইয়াত আহিলে ডাইৰেক্ট ন' এণ্ট্ৰি লগাই দি দিম তাক, ডাইৰেক্ট ন' এণ্ট্ৰি লগাম। কৈছোঁ হোজাই জিলাত 3টা সমষ্টি আছে। 3টা সমষ্টিত তেওঁ এজনো MLA জিকাৰ মানে পোষকতা নকৰে। তেওঁৰ কথা হৈছে ইয়াত 3টা সমষ্টিত হাৰিব লাগে আৰু তেওঁ নেতা হৈ থাকিব লাগে। গতিকে তেওঁক আমি একেমুখে ধিক্কাৰ দিছোঁ যে আমাৰ যদি হোজাই জিলাত তেওঁ আহি প্ৰৱেশ কৰে, আমি প্ৰৱেশত বাধা দিম আৰু তেওঁক য'তে পাওঁ আমি পোষকতা দিম। গতিকে আমি সকীয়াই দিছোঁ। এতিয়াও সময় আছে, বিনা গান্ধী সমষ্টিক আমাক কংগ্ৰেছৰ পাৰ্টি দিব লাগে। কংগ্ৰেছৰ পাৰ্টি দিলে আমি কংগ্ৰেছৰ পাৰ্টি বিপুল ভোটত জয়লাভ কৰাই আনি দিম। আৰু গৌৰৱ গগৈও আমি আহ্বান জনাইছোঁ। ৰকিবুল হুছেইনক বাধা দিম, পোষকতা দিম। আমি বাধা নহয়, পোষকতা দিম। তেওঁ নিজৰ ময়মতালিত গোটেই অসমত কংগ্ৰেছ চলাইছে। তেওঁৰ কাৰণে ভূপেন বৰা ওলাই গৈছে। এই 3-4 দিন আগত, এসপ্তাহমান হৈছে। তেওঁৰ কাৰণে তেওঁ বিজনেছ কৰিব বিচাৰে দলটো লৈ। গোটেই অসমত দলটো তেওঁ ময়মতালি চলাইছে। গতিকে তেওঁক আমি সকীয়াই দিছোঁ। যদি বিনা গান্ধী সমষ্টিত কংগ্ৰেছৰ পাৰ্টি দিয়া নহয়, তেওঁক কিন্তু আমাৰ হোজাই জিলাত প্ৰৱেশ কৰিব নিদিম, আমি বাধা দিম। ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হৈছে। সেইকাৰণে যিহেতু আমাৰ আগৰ বক্তাসকলে ইতিমধ্যে ভাঙি পাতি কৈ গৈছে, যিহেতু ৰকিবুল হুছেইনে সদায় আমাৰ এই 3টা সমষ্টিত তেওঁৰ নেতৃত্ব চলাবৰ কাৰণে তেওঁ ইয়াত ভাল নেতা প্ৰথমে খটুৱাই ইয়াৰ পিছত টিকেট দিয়াৰ সময়ত, টিকেট প্ৰদান কৰাৰ সময়ত তেওঁ বেলেগ চিন্তা কৰে। গতিকে দুৰ্বল কেণ্ডিডেট দিয়ে, সবল কেণ্ডিডেট নিদিয়ে। গতিকে আমাৰ এটাই দাবী, আমি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে কেইদিনমান আগত ইয়াত আহি কৈ গৈছে, তেখেতে কথা দি গৈছে। তেখেতৰ কথাৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। গতিকে আমি এতিয়াও কৈছোঁ, অনুৰোধ কৰিছোঁ যে আমাক কংগ্ৰেছৰ টিকেটটো দিয়ক আৰু ৰেহানুদ্দিন ডাঙৰীয়াক কংগ্ৰেছৰ টিকেট প্ৰদান কৰক। আমি অসমৰ ভিতৰত আজি যি অৱস্থা আছে, কংগ্ৰেছৰ যি ষ্ট্ৰং, যদি অসমৰ ভিতৰত কংগ্ৰেছ আছে তেনেহ'লে বিন্যা গান্ধীত আছে। আৰু সেই হিচাপে আমি আটাইতকৈ বেছি ভোট দি তেখেতক দিছপুৰত পঠিয়াম বুলি আমাৰ আশা। আমাৰ শেষ পৰ্যায়, শেষ সীমা অতিক্ৰম হৈছে। যিটো আমি ভাবি আছিলোঁ, যাৰ নাম আমি প্ৰকাশত আহিছে বৰ্তমান, যাৰ নাম আপোনালোকে জানে, ইমান দিনে আমি সহ্য কৰি আছিলোঁ। এতিয়া আৰু সহ্যৰ সীমা হেৰাই গৈছে। প্ৰত্যেকটো দোকান, প্ৰত্যেকটো হোটেল ইয়াৰ সাক্ষী আছে। ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ হোটেলবিলাকত, আমাৰ পাণ দোকানলৈকে চবে চিনি পায়। এই ৰকিবুল হুছেইন ডাঙৰীয়াই যি মিত্ৰাদি কৰিছে আমাৰ আজমল ডাঙৰীয়াৰ লগত, এয়া আমি সহ্যৰ সীমা অতিক্ৰম কৰিছে। আৰু এই সহ্যৰ সীমা কি ভয়াৱহ হ'ব তাৰ কিন্তু প্ৰমাণ 2 দিনতে পাব। যদি আমাৰ এই সমষ্টিখন, বিন্যা গান্ধী সমষ্টিখন, ৰেহানুদ্দিন ডাঙৰীয়াই টিকেট নাপায় আৰু এইখন সমষ্টিত ডাইৰেক্ট বিক্ৰী কৰা হৈ আছে। এই বিক্ৰী কৰা সমষ্টি কিন্তু কংগ্ৰেছে এৰি নিদিয়ে। আমি আমাৰ চৰকাৰ বিচাৰিছিলোঁ, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিলোঁ, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে 29ত বিচাৰিছোঁ। এয়া হ'ব নেকি? এই আজমলৰ লগত গোপন মিত্ৰালি আৰু বদৰুদ্দিন আজমল চাহাবৰ লগত বদৰুদ্দিন চাহাবে গোপন মিত্ৰালি কৰি গোটেই সমষ্টিটো বৰবাদ কৰি দিছে। আৰু এয়া যদি তেখেতসকলে এই হেৰিটো উঠাই নলয় আৰু সমষ্টিত প্ৰক্ষেপ নকৰে কংগ্ৰেছ পাৰ্টি, তেনেহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। প্ৰত্যেকটো বিন্যা গান্ধী সমষ্টিৰ ৰাস্তা ঘাটে জবাব দিব লাগিব।